আজি এটা অতি দুখৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। মানুহৰ জীৱনত কেনেকুৱা ধৰণৰ ঘটনা ঘটে, কোনে কেতিয়া কাক হেৰুৱাবলগীয়া হয়, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। এই কণমানি ধুনীয়া ছোৱালীজনী দেখিছেনে বাৰু, কিমান ধুনীয়াকৈ হাঁহি আছে, কিন্তু তাই আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাই হাঁহি হেৰাই গ'ল। মাক দেউতাক পৰিয়ালৰ মানুহে বহুত টকা পইচা খৰচ কৰিছিলে তাইক ভাল কৰিবলৈ, গুৱাহাটী যোৰহাট আদিলৈ লৈ গৈছিলে, কিন্তু তাইক কোনেও বচাব নোৱাৰিলে। আমি এটা বিশেষ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ সুকনাবী অংগনবাড়ী কেন্দ্ৰত পঢ়া আমাৰ ঋতিকা মুণ্ডা নামৰ ছোৱালীজনী অকালতে মৃত্যু হৈছে তাই। গতিকে তাইৰ শোকসভা আমি পাতিব পৰা নাছিলোঁ, কিন্তু আজি পাতিছোঁ ছোৱালীজনীৰ কাৰণে। আমি সকলোৱে বহুত দুখ পাইছোঁ অন্তৰত, কিন্তু আমি কৰিব পৰা নাছিলোঁ। আজি আমি 1 মিনিট সময় মৌন ব্ৰত পালন কৰি তাইৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাইৰ ভাগৰ শোকসভা পাতিবলৈ মই সাহসে গোটাব পৰা নাছিলোঁ। আজি বহুত কষ্ট কৰি সাহস গোটাই এয়া পাতিব লৈছোঁ। আমাৰ কণ কণ শিশুসকল, অভিভাৱক আৰু আমি সকলোৱে মিলি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিলোঁ, যাতে তাইৰ আত্মাই শান্তি পায়। মোৰ এই গাঁওখনৰ সকলো শিশুক মই জন্মৰ পৰাই পাইছোঁ। তাৰোপৰি যিকেইটা শিশু মোৰ কেন্দ্ৰত পঢ়িবলৈ আহে সিহঁতকতো পাই থকা হয়। গতিকে ঘপকেনে তাইক হেৰুৱাব লগাত মই নিজকে বুজাব পৰা নাছিলোঁ। মই মনে মনে কান্দোঁ, মানে প্ৰত্যেক দিনাই কেন্দ্ৰলৈ গ'লে চকু পানীয়ে ওলায়। আৰু তোমালোকে সেইকাৰণে সকলোৱে সদায় ভালকৈ থাকিবা দেই। ঈশ্বৰক সেইকাৰণে সদায় ধূপ জ্বলাই মই প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ শিশুসকল, আমাৰ অভিভাৱকসকল সদায় সকলোৱে হাঁহি ফূৰ্তিত আৰু ভালকৈ থাকক। এই কাৰ্যসূচী ইমানতে সামৰি পাইছোঁ দেই। ঋতিকা মুণ্ডা অকালতে মৃত্যু হৈছে তাই। জন্মৰ পৰাই মই অংগনবাড়ী কৰ্মী হিচাপে তাইক পাইছোঁ। তাই প্ৰতিষেধক দিয়া সময়ত পাইছোঁ, ওজন কৰা সময়ত পাইছোঁ, মোৰ স্কুলত শিক্ষা দিয়া সময়ত পাইছোঁ। কিন্তু দুখৰ বিষয়, আমি তাইক অকালতে হেৰুৱালোঁ, ভাগ্যৰ লিখন। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাইৰ আত্মা য'তেই নাথাকক শান্তিৰে থাকক। মাক দেউতাকক এনেকুৱা এটা শক্তি দিয়ক যাতে সেই দুখ পাহৰি সিহঁতি নিজৰ কৰ্মখিনি যাতে কৰি যাব পাৰে, হয়নে? সৰু সৰু ল'ৰা ছোৱালীখিনি, সিহঁতৰ ওচৰত ভগৱান থাকে। সিহঁতক কোনোৱে বেয়া দৃষ্টিৰে চাব নালাগে, এইটোৱে মোৰ ল'ৰা, এজনী মোৰ ছোৱালী, এইটো নহয়, সিহঁতক সমান দৃষ্টিৰে চাব লাগে। আৰু আমি মানুহ, আমি কেতিয়া কাক হেৰুৱাবলগীয়া হয়, কোন কেতিয়া আমি যাব লগা হয়, আঘাত হিচাপে একমাত্ৰ ঈশ্বৰে জানে। গতিকে আমি বাকী থকা দিনকেইটা সকলোৱে মিলিজুলি আমি ভালকৈ থাকিব লাগে। আৰু ঋতিকাৰ আমি আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু মোৰ মানে এনেকুৱা হৈছে, তাই মোৰ ওচৰতে আছে, মোৰ মাজতে আছে, এনেকুৱা লাগে, থাকিব সদায় তেনেকুৱা যেনেই লাগে। গতিকে আমি যাতে দ্বিতীয়বাৰ এনেকুৱা কাকো নেহেৰাওঁ। গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, পুষ্টিৰ প্ৰতি যত্ন ল'ব, শিক্ষা লাগে, সজাগতা হ'ব লাগে। আমি যিকোনো বেমাৰৰ সজাগতা মিটিং পাতোঁ, সেই সজাগতা মিটিং অভিভাৱকসকল থাকিব লাগে। এটা বেমাৰত ঘপকখিনি এটা মানুহ মাৰিব নোৱাৰে, তাৰ এটা লক্ষণ থাকে। আমি লক্ষণখিনিৰ কথা জানিব লাগিব, আমি বেমাৰৰ লক্ষণখিনিৰ কথা জানিব লাগিব। সেই লক্ষণখিনি আমি নিজে চিন্তা কৰি আমাৰ আশা, অংগনবাড়ী কৰ্মী হওক, ANM হওক, আমি ডাক্তৰৰ ওচৰত সেইটো পৰামৰ্শ ল'ব লাগিব যে এই সন্তানটো এনেকুৱা হৈছে, এইখিনি লক্ষণ হৈছে, গতিকে কি হৈছে কি নাই, হয়নে? আমি সময়ত আগেই যদি আমি চিকিৎসা কৰিব পাৰোঁ, হয়তো ভগৱানৰ কৃপাত কাৰোবাৰ জীৱন বচাব পাৰোঁ। কিন্তু হ'লেও মৃত্যু চিৰ সত্য, ভগৱানে লিখি দিছে। গতিকে যাৰ যেতিয়া যাব লগা যাবই লাগে। তথাপিও আমি মানুহ হিচাপে যাক যেনেকৈ যিধৰণে যত্ন ল'ব লাগে, যিখিনি সজাগতা আমাৰ মাজত আনিব লাগে, সেইখিনি আমি আনিব লাগিব। মোক কোনোবাই লাইক কৰক, ভিউৱাৰ্ছ বাঢ়িবৰ কাৰণে মই এই ভিডিঅ'টো আপলোড কৰা নাই। মই মাত্ৰ মোৰ ইউটিউব চেনেলত তাইক জীয়াই ৰাখিব বিচাৰিছোঁ, যাতে মনত পৰিলে চাব পাৰোঁ। আৰু চব মৃত্যুৱে কেনেকুৱা কৰে, ৰোগে কেনেকুৱা কৰে, এটা সুন্দৰ শৰীৰ আমাৰ কেনেকুৱা হৈ যায়। আমাৰ মাজৰ পৰা তাই যে এনেকৈ হেৰাই যাব সপোনতো ভবা নাছিলোঁ। মৃত্যু চিৰ সত্য, জনম ল'লে মৃত্যু হ'বই।
অকালতে হেৰাই যোৱা ঋতিকাৰ পুনৰ আত্মাৰ শান্তিৰ কামনা কৰিলোঁ।